আঘাত পালে কোনেও নাকান্দে, মানুহে কান্দে বিষত। তাতোতকৈ বেছি কান্দে আপোন মানুহৰ কথাত। অতি সহজতে কাকোৱে বিশ্বাস কৰি ল'ব নালাগে, কাৰণ বিশ্বাসৰ মৰ্যাদা কোনেও দিব নাজানে। তোমাৰ অনুপস্থিত যি কোৱা হয় সেইটো জানিলে তুমি বহুতো মানুহৰ লগত হাঁহিবলৈ বহিবলৈ এৰি দিবা। এটা ৰাস্তাইদি কেইদিনমান অহা যোৱা কৰিলে সেই ৰাস্তাৰ ওখ চাপৰ ভঙা চিঙা সকলোবোৰ চিনি পোৱা যায়, কিন্তু এজন মানুহৰ লগত বছৰৰ পাছত বছৰ কটালেও তেওঁক সম্পূৰ্ণৰূপে চিনি পোৱা নাযায়। যেতিয়া বেছি কথা কোৱা মানুহবিলাক চুপ হৈ যায়, তেতিয়া বুজি ল'বা যে তেওঁৰ জীৱনৰ পৰা বিশেষ কিছুমান হেৰাই গৈছে। মানুহজন যদি ভুল হয়, আপুনি ভাল পোৱা যিমানেই সঠিক নহওক কিয় সেইটো ব্যৰ্থ হ'বলৈ বাধ্য। ভাল ছোৱালী চিনি পোৱাৰ সহজ 6টি বৈশিষ্ট্য। প্ৰথমতে, সৰু সৰু কথাতে খং কৰা। দ্বিতীয়তে, মুখৰ ওপৰত উচিত কথা কোৱা। তৃতীয়তে, খং উঠিলে মাথা ঠিক নথকা। চতুৰ্থতে, খুব সহজতে মানুহক আপোন কৰি লোৱা। পঞ্চমতে, কাৰোবাৰ কষ্ট দেখিলে নিজেই কান্দি পেলোৱা। আৰু ষষ্ঠতে, কোনোবাই অকণমান মিঠা মিঠা কথা ক'লেই নিজৰ সকলো সহজতে প্ৰকাশ কৰি পেলোৱা। প্ৰেম মানে হ'ল পচন্দ, আৰু বেছিভাগ মানুহেই সেই বস্তুটো পচন্দ কৰে যিটো তেওঁৰ হিচাপৰ বাহিৰত পৰে। যন্ত্ৰণা সহ্য কৰোঁতে কৰোঁতে মানুহ এটা সময়ত পাথৰ হৈ যায়। কষ্ট যিমানেই ডাঙৰ হওক, এটা সময়ত গৈ মানুহৰ মুখৰ মাত নাইকিয়া হৈ যায়। সেই পুৰুষ সঁচাকৈয়ে অতুলনীয়, যিজনে হাজাৰ নাৰীত নহয়, মাথো এগৰাকী নাৰীতেই আসক্ত, বছৰৰ পিছত বছৰ ধৰি। গোপনীয়তা আৰু মিছাই সম্পৰ্ক নষ্ট কৰে। তুমি যিমানেই যত্নশীল নোহোৱা কিয়, তুমি ধৰা পৰিবাই। পৰিস্থিতি যদি সলাব নোৱাৰা, তেনেহ'লে মনৰ স্থিতি সলাই দিয়া। দেখিবা সকলোবোৰ নিজেই নিজেই সলনি হৈ পৰিব। বিপদ যিমান তীব্ৰ হ'ব, প্ৰতিদানো সিমানেই ডাঙৰ হ'ব। যাৰ অলপ আছে তেওঁ দৰিদ্ৰ নহয়, যিয়ে বেছি আশা কৰে তেওঁহে দৰিদ্ৰ। নিজৰ চিন্তা নিজেই কৰা, কোনেও নিজৰ সুবিধাৰ অবিহনে তোমাক সাহায্য কৰিবলৈ নাহে। কি অদ্ভুত জীৱন, এদিন মৰি যোৱাৰ বাবে বহুত দিন জীয়াই থাকিব লগা হয়, নহয়নে? কোনো বস্তুৱে অভ্যাসত পৰিণত কৰিব নালাগে, কাৰণ এবাৰ যদি অভ্যাস হয়, সেইটো এৰা বহুত কষ্টকৰ হয়। তুমি তেওঁৰ ওচৰতেই সুখী হ'বা, যিয়ে তোমাক পোৱাৰ বাবে অপেক্ষাত আছে। তুমি কেতিয়াও তেওঁৰ ওচৰত সুখী নোহোৱা, যাৰ বাবে তুমি অপেক্ষাত আছা। যিয়ে আপোনাক গুৰুত্ব নিদিয়ে, তেওঁৰ পৰা নিজেই দূৰত্ব অতিক্ৰম কৰি লোৱাটো বহুত ভাল। তুমি চকুৰ আঁতৰ হৈ গ'লে তোমাক কোনেও মনত নাৰাখে, আনকি তোমাৰ আপোন মানুহবোৰেও। মই ভাঙি গৈও ভাঙি পৰা নাই, কাৰণ মোক ভগৱানে কেতিয়াও এৰি যোৱা নাই। হতাশ নহ'বা, ভগৱান লগত আছে, মাথো ধৈৰ্য্যৰ দৰকাৰ। যেতিয়া দেখিবা ডাঙৰ বিপদ কাষৰ পৰা পাৰ হৈ গৈছে, অলপৰ কাৰণে বাচি গ'লা, তেতিয়া বুজি ল'বা যে তোমাৰ কোনো গোপন দান বা ভাল কৰ্মৰ প্ৰতিফল ভগৱানে তোমাক দিছে। মানুহৰ মন অদ্ভুত আৰু বিচিত্ৰ, বাৰ বাৰ প্ৰেমত পৰে, আৰু সেই প্ৰতিটো প্ৰেমেই মানুহক জীয়াবলৈ শিকাই যায়। জীৱনত অৰ্থৰ প্ৰয়োজন, তাতোতকৈ বেছি প্ৰয়োজন ডাঙৰ মনৰ মানুহ হোৱা।
ৰূপৰ বাবে হয়তো তুমি কেইদিনমানৰ প্ৰশংসা পাবা, কিন্তু গুণৰ বাবে তুমি আজীৱন প্ৰশংসিত। সেয়েহে ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চা আৰম্ভ কৰা। জীৱনত আৰু কিবা থাকক বা নাথাকক, এনেকুৱা এজন থকাৰ দৰকাৰ, যিজনৰ ওচৰত মানসিক শান্তি পোৱা যায়। ধন্যবাদ বন্ধু-বান্ধৱীসকল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ কেনে লাগে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।